হেল্ল' ফ্ৰেণ্ডছ, ৰিজু আছাম ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। যিসকল ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি 2 লাখ টকাৰ পাবলৈ যিসকলে ভাবিছিলে সেইসকলৰ কাৰণে আজি ভিডিঅ'টো গুৰুত্বপূৰ্ণ। যিসকলে ভাবিছিলে যে আমি 2 লাখ টকাৰ পাম, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যিসকলে পৰীক্ষাৰ্থী দিব লাগিব সেইসকলৰ কাৰণে 2 লাখ টকাটো প্ৰয়োজনীয়। আৰু ভিডিঅ'টো শেষলৈকে শুনি থাকিব যে এই কথাখিনি শুনিবলৈ কাৰণে আপোনালোকৰ কাৰণে মই আজি ভিডিঅ'টো দিলোঁ। আৰু ভিডিঅ'টো যদি স্কিপ নকৰাকৈ চাই থাকে তেতিয়াহ'লেহে কথাখিনি শেষলৈকে গম পাব কি ক'লে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই আপোনালোকে বহুতো গম পাব যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনি সঁচা নে মিছা। ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। ধৰণে আগবাঢ়িব নোৱাৰিব, তেখেতসকলৰ পৰিৱৰ্তে আমি আঁচনিখনত আন যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব। কাৰণ আমি বিচৰা নাই যে এই টকা দি কোনোবাই মোবাইল কিনক, বাইক কিনক আৰু টকাটোৰ অপব্যৱহাৰ কৰক। যদি সাক্ষাৎকাৰৰ সময়ছোৱাত আমি 2 লাখ উপযুক্ত ল'ৰা ছোৱালী পাওঁ, তেতিয়াহ'লে দ্বিতীয়বাৰ আবেদন বিচৰাৰ প্ৰশ্ন নাথাকিব। কিন্তু মেনেজমেণ্ট গ্ৰেজুৱেটৰ সম্পৰ্কত থাকিব, তেওঁলোকৰ ঘৰত নিৰন্তৰ যাব, তেওঁলোকৰ উদ্যোগত যাব, তেওঁলোকৰ লগত কথা পাতিব। কাৰণ আমাৰ উদ্দেশ্যটো হ'ল যাতে এই 2 লাখ টকা পুঁজি হিচাপে লৈ তেওঁলোকে বেংকৰ পৰা 10 লাখ টকাৰ লোন পাব পৰা হিচাপত নিজক একোজন উপযুক্ত যুৱক যুৱতী হিচাপে গঢ়ি তুলিব পাৰে। যিসকল যদি আমাৰ ডিষ্ট্ৰিক্ট 2 লাখ ল'ৰা ছোৱালীয়ে উপযুক্ত নহয়, 1,70,000হে উপযুক্ত হ'ল, তেতিয়াহ'লে আমি পৰৱৰ্তী 1 লাখৰ কাৰণে আমি নতুনকৈ আবেদন বিচাৰিম, যাতে আৰু সেই বছৰটোত যিসকলে নিৰ্ধাৰিত বয়সত ভৰি দিব তেওঁলোকে যাতে এই আঁচনিখনত আবেদন কৰাৰ সুবিধা পায়। আমি আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব, তেখেতসকলৰ পৰিৱৰ্তে আমি আঁচনিখনত আন যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব। কাৰণ আমি বিচৰা নাই যে এই টকা দি কোনোবাই মোবাইল কিনক, বাইক কিনক আৰু টকাটোৰ অপব্যৱহাৰ কৰক। যদি সাক্ষাৎকাৰৰ সময়ছোৱাত আমি 2 লাখ উপযুক্ত ল'ৰা ছোৱালী পাওঁ, তেতিয়াহ'লে দ্বিতীয়বাৰ আবেদন বিচৰাৰ প্ৰশ্ন নাথাকিব। কিন্তু মেনেজমেণ্ট গ্ৰেজুৱেটৰ সম্পৰ্কত থাকিব, তেওঁলোকৰ ঘৰত নিৰন্তৰ যাব, তেওঁলোকৰ উদ্যোগত যাব, তেওঁলোকৰ লগত কথা পাতিব। কাৰণ আমাৰ উদ্দেশ্যটো হ'ল যাতে এই 2 লাখ টকা পুঁজি হিচাপে লৈ তেওঁলোকে বেংকৰ পৰা 10 লাখ টকাৰ লোন পাব পৰা হিচাপত নিজক একোজন উপযুক্ত যুৱক যুৱতী হিচাপে গঢ়ি তুলিব পাৰে। যিসকল যদি আমাৰ সকলো কথাবোৰ গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে, তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু লাইক কৰিব। মই দিয়া সকলো ভিডিঅ' সকলো দিনা পাই থাকিব। জয় হিন্দ।